Everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম application of Gauss's law. তো আমি Gauss law ওপৰত বহুতখিনি ডিসকাশন অলৰেডি কৰি থৈছো, বহুতখিনি নিউমেৰিকেল প্ৰবলেমো সলভ কৰিলো Gauss law কেনেকৈ এপ্লাই কৰে। আজি আমি কি কৰিম, এটা স্পেশাল এপ্লিকেশন আমি আহি যাওঁ। তাৰ মানে আমাক কি কৈছে, ইয়াতে এটা দিয়া গৈছে, আমাক এটা শেল এটা দিয়া গৈছে। শেল জেনাৰেলি কি হয়, শেল এনেকা ধৰণৰ এটা স্ফেৰিকেল অবজেক্ট হয় যোনটো ভিতৰৰ বস্তুখিনি তাৰ খালি থাকিব, তাৰ খালি এটা বাহিৰৰ সাৰফেস থাকিব যোনটো এইটো আউটাৰ সাৰফেস বুলি কোৱা হয়, এন্ড দেন এটা ইনাৰ সাৰফেস থাকিব। তাৰ মানে এই থিকনেসটো যোনটো হ'ব অলপ একদম পাতলা থিকনেসৰ হ'ব আৰু ভিতৰখিনি যোনটো হ'ব কমপ্লিটলি হলো হ'ব। তো লেটস সে এই যোনটো আমাৰ স্ফেৰিকেল স্ফিয়াৰ শেলটো দি আছে, স্ফিয়াৰ নহয়, এইটো এটা স্ফেৰিকেল শেল হৈ যায়, ঠিক আছে। তো ইয়াৰ যোনটো ৰেডিয়াসটো হ'ব সেইটো দিয়া আছে capital R, ঠিক আছে। আৰু ইয়াতে আৰু এটা বস্তু কোৱা হৈছে যে ইয়াতে যোনটো আমাৰ সাৰফেস আছে, সাৰফেসত আমাৰ কিছুমান চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে, ঠিক আছে। আৰু চাৰ্জবোৰ কি হয়, ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে। তো তাৰ মানে ইয়াতে প্লাস চাৰ্জ যদি আমি দিওঁ, তো প্লাস চাৰ্জবোৰ কি হ'ব, ধুনীয়াকৈ ইউনিফৰ্মলি ইয়াতে ডিস্ট্ৰিবিউট হৈ যাব, ইয়াতে ই ডিস্ট্ৰিবিউট হৈ আছে। ওকে, আৰু এইটো চাৰ্জটোক আমি দি দিওঁ কিয়। এতিয়া কোৱেশ্চনটো হৈছে আমাক ক্যালকুলেট কৰিব দিছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চাৰ্জ স্ফেৰিকেল বল। তো এটা ডিফাৰেণ্ট লোকেশনত আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিম। তো লেটস সে আমি স্টাৰ্ট কৰিম কিহেৰে, আমি এটা পইণ্ট পি ল'ম যোনটো এই স্ফেৰিকেল শেলৰ বাহিৰত থাকিব। সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি হ'ব এই গোটেই শেলটোৰ কাৰণে আমি সেইটো ক্যালকুলেট কৰিম। দেন আমি ইয়াৰ সাৰফেসত ক্যালকুলেট কৰিম আৰু ইয়াৰ ইভেন ভিতৰতো ক্যালকুলেট কৰিম। এই ডিফাৰেণ্ট পইণ্টছত আমি ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু বিকজ অফ দিস স্ফেৰিকেল শেল। তেনেহলে আৰম্ভ কৰো। সো আমি প্ৰথমতে আৰম্ভ কৰো এই পইণ্ট পি ৰে। সো লেটস সে এই পইণ্ট পি টো এটা ডিস্টেন্সত আছে। সো লেটস সে ই আছে স্মল r ডিস্টেন্সত, ঠিক আছে। তাৰ মানে এই সেন্টাৰ অফ দা স্ফেৰিকেল স্ফিয়াৰৰ পৰা যোনটো আছে এটো সেন্টাৰ c লৈ লওঁ। তো ইয়াৰ পৰা যোনটো ডিস্টেন্স হৈ গ'ল পইণ্ট পি, য'ত আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব দিছে, এইখিনি পইণ্টতে আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব দিছে কাৰ কাৰণে, এই গোটেই শেলটোৰ কাৰণে। তো এই ডিস্টেন্স অফ পইণ্ট পি ফ্ৰম c ইজ r। ওকে, এতিয়া নেক্সট কুৱেশ্যনটো হ'ল এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ওলাম, বিকজ আমাৰ তাত যদি এটা পইণ্ট চাৰ্জ থাকে কিউ, ঠিক আছে, কিবা এটা যদি পইণ্ট চাৰ্জ থাকে কিউ, আৰু আমি এটা ডিফাৰেণ্ট পইণ্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব বিচাৰো, এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ড হৈছে ইকুৱেলছ টু ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট যোনটো 1/4πε0। আমি এনেকৈ লিখিব পাৰো কিউ ডিভাইডেড বাই 4πε0। ইহঁত দুটাৰ মাজৰ ডিস্টেন্স, এই ডিস্টেন্সটো কিমান হয়, এই ডিস্টেন্সটো লেটস সে স্মল r হয়, তেনেহলে এইটো হৈ যাব r স্কয়াৰ। এইটো কি হয়, পইণ্ট চাৰ্জৰ কাৰণে হয়। এতিয়া কথাটো হ'ল আমাৰ যেহেতু ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো ওলাব দিছে এই পইণ্টত, এই গোটেইটোৰ কাৰণে আমি কি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম জানো। তো এই পইণ্টত আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা যোনটো আমি কুলম্বছ ল ইউজ কৰি পেলাই আমি ডিফাইন কৰিছো, COULOMBS কুলম্বছ ল। এই পাৰ্টিকুলাৰ লটো আমি ইয়াতে এপ্লাই কৰিব নোৱাৰো, কাৰণ এই লটো এপ্লাই কৰিবৰ কাৰণে আমাক কি লাগিব, আমাক লাগিব সদায় এটা পইণ্ট চাৰ্জ, ঠিক আছে। পইণ্ট চাৰ্জ যদি থাকে তেতিয়াহে আমি এই পইণ্ট চাৰ্জৰ কাৰণে এটা পাৰ্টিকুলাৰ পইণ্টত, যোনটো হৈছে আমাৰ এই পাৰ্টিকুলাৰ পইণ্টটো, এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব পাৰো। বাট আমাৰ কেছত কি আছে, আমাক কৈছে যে এই পইণ্ট পি তুমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰা, বাট কাৰ কাৰণে, এই গোটেই চাৰ্জ কিউটো যোনটো ইয়াতে পুৰা ডিস্ট্ৰিবিউট হৈ আছে। তো ইয়াতে হ'ব পাৰে বহুতকেইটা চাৰ্জ যোনটো ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈছে, গোটেইকেইটা কি হৈছে কম্বাইন হৈ পেলাই যোনটো নেট চাৰ্জ হৈছে, সেই নেট চাৰ্জটো হৈছে আমাৰ কিউ, ঠিক আছে। এই নেট চাৰ্জৰ ভ্যালুটো হৈছে কিউ। তো এই গোটেই চাৰ্জৰ কাৰণে আমি ইয়াতে যে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম সেইটো নহয়, কাৰণ আমি কি কৰিব লাগিব, আমি ইণ্ডিভিজুৱেল চাৰ্জ ল'ব লাগিব। মই এইটো চাৰ্জৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগিব, নেক্সট এইটো চাৰ্জৰ কাৰণে একচুৱেলি ইয়াৰ আৰু ইহঁতৰ মাজতে তাৰ বহুতখিনি চাৰ্জ আছে, মইতো সেইখিনি ড্ৰ কৰাই নাই, মইতো খালি কৈছো ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে। তো এই চাৰ্জৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড, এই চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড, আৰু লাষ্টত গোটেইখিনি আমি এড কৰিব পাৰো ইলেক্ট্ৰিক ফিল্ড থ্ৰু সুপাৰপজিশ্যন প্ৰিন্সিপল, ৰাইট। সেইটো এটা প্ৰচেছ হয়, তেতিয়াহে আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰিম ডিউ টু দিছ স্ফেৰিকেল শেল। বাট প্ৰব্লেম আছে ইয়াতে কণ্টিনিউৱাছ চাৰ্জ ডিস্ট্ৰিবিউশ্যন হৈ যায়, ৰাইট। কণ্টিনিউৱাছলি ইয়াতে চাৰ্জ ডিস্ট্ৰিবিউট হৈছে, আৰু ইয়াতে কিমান চাৰ্জেছ আছে আমি নাজানো, মেবি হ'ব পাৰে 2-3টা চাৰ্জো হ'ব পাৰে, বাট এইটো কেছো হ'ব পাৰে যে ইয়াতে মিলিয়নছ এণ্ড মিলিয়নছ অফ ফ্ৰী চাৰ্জেছ আছে। তো বহুত কেছ হ'ব পাৰে। তো তেনেহলে এনেকৈ কণ্টিনিউৱাছলি যেতিয়া চাৰ্জ ডিস্ট্ৰিবিউট হৈ থাকে, তেনেহলে আমি কুলম্বছ ল ইউজ কৰি পেলাই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব নোৱাৰো। তেনেহলেনো আমি কেনেকৈ ক্যালকুলেট কৰিম। তো আমি কি কৰিম, এটা স্মাৰ্ট ৱে এটা ইউজ কৰি পেলাই ইয়াৰ এই চাৰ্জ ডিস্ট্ৰিবিউশ্যন যোনটো হৈছে স্ফেৰিকেল শেলটো, তাৰ কাৰণে ইয়াতে কি ইলেক্ট্ৰিক ফিল্ড হৈছে সেইটো আমি ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম। আৰু সেইটো কাৰণে আমি ইয়াতে ইউজ কৰিব লাগিব কি
আমি ইয়াতে ইউজ কৰিব লাগিব গাউছছ ল যোনটোৰ বিষয়ে আমি অলৰেডি ডিটেইলছত কথা পাতি থৈছো বহুতখিনি নিউমেৰিকেল প্ৰব্লেমো অলৰেডি সলভে কৰিছো তো গাউছ লৈ কি কয় গাউছ লৈ এইটো কয় যে আমাৰ তাত যদি এটা ক্লোজড সাৰফেস থাকে এটা যদি আমাৰ তাত এটা ক্লোজড সাৰফেস থাকে তেনেহলে সেই ক্লোজ সাৰফেসটো ইউজ কৰি পেলাই আমি ফ্লাক্স ক্যালকুলেট কৰিব পাৰো যোনটো হৈছে ইন্টিগ্ৰেশন ই ভেক্টৰ ডট ডিএ ভেক্টৰ এটো হৈছে ফ্লাক্স আৰু এই ফ্লাক্সৰ ভ্যালুটো কি হ'ব সদায় সেই সাৰফেস যোনটো ক্লোজ সাৰফেস ললো সেই ক্লোজ সাৰফেসৰ ভিতৰ কিমানখিনি চাৰ্জ সোমাই আছে সেই চাৰ্জটো আমি জানিব লাগিব আৰু তাক যদি আমি এপসাইলন নটৰে ডিভাইড কৰি দিও তে এটোৱে হৈ যাব আমাৰ ফ্লাক্স থ্ৰু দা সাৰফেস দা গaussian সাৰফেস বুলি কোৱা হয় তো আমি এই লটো ইউজ কৰি প্লে আমি একচুয়ালি কি কৰিব বিচাৰিছো আমি একটা জিমান ইজি হয় ইজি টেকনিক ইউজ কৰি প্লে এই ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব বিচাৰিছো বিকজ কুলম ল মই কৈছো কি কুলম ল পইণ্ট চাৰ্জৰ কাৰণে হয়তো আমি কি কৰিব পাৰিম সৰু সৰু ইয়াতে পোৰ্শন লৈ ল'ব পাৰো সৰু সৰু ৰিজন লৈ ল'ব পাৰো কম যে এটোৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এটোৰ কাৰণে এটো ইলেক্ট্ৰিক ফিল্ড লাষ্টত গোটেইখিনি এড কৰিম তো ইয়াতে কি হৈ যায় কমপ্লিকেটেড হৈ যায় বস্তুটো বেছি দীঘলীয়া হৈ যায় প্ৰসেসটো ৰাইট তো এটো নিউ পুৰণা টেকনিক হয় তাৰ পিছত গাউছ বহুত পিছত আহিলে কুলমছৰ পিছত তো বহুত এটা ভাল ইন্টাৰেষ্টিং ম্যাথমেটিক্যাল টেকনিক দিলে যোনটোৰে আমি ইজিলি এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰো বাট তাৰ আগতে আমি এটা বস্তু মনত ৰাখিব লাগিব আমি যে যোনটো আমি এটা সাৰফেস এটা লম গaussian সাৰফেস এটা লম সেই গaussian সাৰফেসটো এনেকাকৈ লম such that সেই সাৰফেসৰ ওপৰতে এই পইণ্ট পি টো বহি থাকে ঠিক আছে এই পইণ্ট পি টো বহি থাকিব আৰু এই গaussian সাৰফেসটো কি হ'ব এটা ক্লোজড হাইপোথেটিক্যাল সাৰফেসে হ'ব ঠিক আছে এটো সদায় মনত ৰাখিবা আমি যোনটো গaussian সাৰফেস লম গaussian সাৰফেস এটো আমাৰ জাস্ট নিউমেৰিকেল সলভ কৰিব কাৰণে ইজি হয় এই গaussian সাৰফেসটো কি হয় এটা হাইপোথেটিক্যাল সাৰফেস হয় হাইপোথেটিক্যাল বা ইমাজিনাৰী সাৰফেস হয় hypothetical surface because আমাক তেনেকা কোন সাৰফেস দিয়া নাই আমি জাস্ট প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি এটা গaussian সাৰফেস লম আৰু সেই সাৰফেসটো আমি এনেকা কৈ লম such that যোনটো পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব দিছে যেনে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ওলাব দিছে সেই পইণ্টটো যেন সেই গaussian সাৰফেসৰ ওপৰতে বহি থাকে এণ্ড আৰু এটা ক্ৰাইটেৰিয়া ল'ব লাগিব যে সেই পইণ্টটো ইয়াত নলৈ পেলাই যদি আমি বেলেগ এটা পইণ্টত লওঁ সেই সেম গaussian সাৰফেসতে ডিফাৰেন্ট লোকেশনত যদি আমি সেই পইণ্টটো লওঁ সেই পইণ্টৰ ডিসটেন্সটো কিন্তু আমাৰ এই যোনটো আমাৰ লৈছো সিস্টেমটো লৈছো তাৰ সেন্টাৰৰ পৰা যেন সেম ৰেডিয়াসতে থাকে আর ৰেডিয়াসতে থাকে যতেই নলও কেলে তো তাৰ মানে ইয়াতে আমাৰ যোনটো গaussian সাৰফেসটো হ'ব এটা ধুনিয়া সিমেট্ৰিক্যাল সাৰফেস এটা আমি ল'ব লাগিব Then next question to ahi jai thik ase gaussian surface to lolo ami bole gauss law use korilo tene hetu use kori pela ami electric field no kenaka calculate koribo parim because amar jonto formula ase ei formula te amar ki ase yate electric field to ase ei electric field to ami yapar calculate koribo chesta korim etu event to dekha tata bahut complicated integration janaka lagise right integration closed surface but actually eta bahut simple integration hoy এই সিম্পল ইন্টিগ্ৰেশনটো আমি একচুয়ালি বনাম ইয়াক সিম্পল আমি হেতু ডিপেন্ড কৰিব আমি কেনেকা ধৰণৰ গaussian সাৰফেসটো ইউজ কৰিছো এই হাইপোথেটিক্যাল সাৰফেসটো এনেকা ধৰণৰ এটা গaussian সাৰফেস ইউজ কৰিম such that এই ইন্টিগ্ৰেশন নকৰাকৈ আমি ইজিলি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰি উলিয়াব পাৰিম সো এতিয়া আমি আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কামটো হৈছে এটা গaussian সাৰফেস আমি লব লাগিব বাট ইভেন গaussian সাৰফেস লোৱাৰ আগতে প্ৰথমতে আমি এটো বস্তু জানিব লাগিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কেনেকা হ'ব এই স্ফেৰিকেল শেলটোৰ কাৰণে দেখাত যে এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডাইৰেকশনত থাকিব সো কোৱেশ্চন হৈছে যে এই পইণ্টত আমি যদি ইলেক্ট্ৰিক ফিল্ড উলাম তাৰ ডাইৰেকশনটো কি হ'ব তো তাৰ কাৰণে মই জাস্ট কথাটো কলো যে যেহেতু এটো পইণ্ট চাৰ্জ নহয় ইয়াতে যেটো আমাৰ নেট চাৰ্জ হৈছে কিউ বাট এটো কি হৈছে ডিস্ট্ৰিবিউটেড হৈ আছে ইউনিফৰ্মলি থ্ৰুআউট দা সাৰফেস তো তাৰ মানে কি হ'ব গুটি কিটা চাৰ্জেছৰ কাৰণে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড এনেকাকৈ ৰেডিয়েলি আউটৱাৰ্ডছ ওলাব ৰাইট গুটি কিটা ইলেক্ট্ৰিক ফিল্ড ৰেডিয়েলি আউটৱাৰ্ডছ ওলাব সফালে আমি এটা কাম কৰো গুটিখিনি আমি ড্ৰ কৰিলো ঠিক আছে তো জাস্ট যেখিনি মই ইয়াতে এনেকা নাভাবিব যে প্লাস চাৰ্জটো ইয়াতে আছে ইহঁতৰ মাজতো থাকিব পাৰে প্লাস চাৰ্জ ঠিক আছে মই এই গুটিখিনি ইয়াতে আঁকি দেখুৱা নাই তো তাৰ মানে কি হয় যদি এনেকাকৈ ৰেডিয়েলি ওলাই আছে তেনেহলে পইণ্ট পি যদি চাও তেনেহলে পইণ্ট পি টো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব লাগে নেক্সট কোৱেশ্চনটো আহিছে যে ৰেডিয়েলি আউটৱাৰ্ডছ কেলে আহিছে কেলে নহব পাৰে ৰেডিয়েলি আউটৱাৰ্ডছ কিবাটো বেলেগো হ'ব লাগিছিলে বলে এনেকা কাৰ্ভি নেচাৰ হ'ব লাগিছিলে বলে এখিনিত আহিলে এনেকা আহাৰ পিছত ইলেক্ট্ৰিক ফিল্ডটো বলে এনেকাকৈ গুচি গ'ল ঠিক আছে এনেকাকৈ গুচি গ'ল বা এনেকাকৈ গুচি গ'ল নাই তেনেকা নহয় এটো ৰেডিয়েলি এনেকা ওলাব কেলে অলপ দেৰি ভাবিছো ওকে তো মই কৈছো যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এই পইণ্ট পি যদি চাও তেনেহলে কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব কেলে বিকজ সো এই কৈছো যে এই সেন্টাৰৰ পৰা ইয়ালৈকে ডিসটেন্সটো হৈছে r তো লেটস সে মই ইয়াতে নলৈ পেলাই মই এই পইণ্টত লৈছো এটো যেনিবা এটা ডিফাৰেন্ট পইণ্ট লৈছো p প্ৰাইম ঠিক আছে such that এই সেন্টাৰৰ পৰা ইয়াৰো যোনটো ডিসটেন্সটো হৈছে হেতু হৈছে r ঠিক আছে এতিয়া
এইখিনিত অৰিজিনেলটো আমি ইয়াত আছিলোঁ ইয়াত যদি থাকোঁ ইয়াৰ পৰা যদি চাওঁ যে ইয়াতে আমি দেখা পাম কি এটা স্ফিয়াৰ এটা দেখা পাম স্ফিয়াৰৰ ছাৰ্ফেচত কিবা এটা চাৰ্জ এনেকৈ দেখা পাম ঠিক আছে তো সেইটো কাৰণে মই কৈছোঁ অ'কে ইলেক্ট্ৰিক ফিল্ড অ'কে যিহেতু পজিটিভ আছে আমাৰ আউটৱাৰ্ড হৈছে ৰেডিয়েলি আউটৱাৰ্ড হৈছে তো সেইখিনিলৈকে ঠিকে আছে বাট এইখিনিত যদি আহি যাওঁ এতিয়া যদি এইখিনিত আহি যাওঁ তো এইখিনিৰ পৰাতো আমি কি দেখিম সেই চেম স্ফিয়াৰটোৱে দেখা পাম অফক'ৰ্ছ এইটো ডিফাৰেণ্ট জেগা হ'ব বাট মইতো এনেকৈ ক'ব নোৱাৰিম ন এইটো যে বোলে এইখিনি পইণ্টতে আছোঁ নে এইখিনি পইণ্টতে আছোঁ এইটোৰ মোৰ একজেক্টলি চেম টু চেম স্ফিয়াৰৰ পাৰ্টটোৱে দেখা পাম ইয়াতো পজিটিভ আছে অ' য়েছ ইয়াৰ কাৰণে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব তো তাৰ মানে এনি পইণ্ট আমি যদি লওঁ এজিউমিং সেই পইণ্টটো আমাৰ আৰ ডিষ্টেঞ্চ আৱেত আছে তেনেহ'লে এই আমাৰ যোনটো এই শ্বেপটো লৈছোঁ আমি যোনটো এই স্ফেৰিকেল শ্বেপটো লৈছোঁ তাৰ যোনটো এইটো ডাইমেনশ্যনটো আছে সেই ডাইমেনশ্যনটোৰ কাৰণে আমি এই পইণ্টত চাওঁ এই পি পইণ্টত চাওঁ পি প্ৰাইমত চাওঁ বা পি ডাবল প্ৰাইমত চাওঁ যিহেতু গোটেইকেইটা আৰ ডিষ্টেঞ্চতে আছে তো ইচ পইণ্টত আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো ৰেডিয়েলি আউটৱাৰ্ডছ হ'বই হ'ব এইটোকে কোৱা হয় চিমেট্ৰি ঠিক আছে এইটো আমি এটা ইয়াত দিলোঁ এটা চিমেট্ৰি আৰ্গুমেণ্ট চ' ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে ক'ব পাৰিম যে ইয়াতে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ইলেক্ট্ৰিক ফিল্ড এট পি ডাবল প্ৰাইম ইলেক্ট্ৰিক ফিল্ড এট পি আৰু ইলেক্ট্ৰিক ফিল্ড এট পি প্ৰাইম এই তিনিটা কি হ'ব একজেক্টলি চেম টু চেম হ'ব তো আমি ক'ব পাৰিম ই পি ইকুৱেলছ টু ই পি প্ৰাইম ইকুৱেলছ টু ই পি ডাবল প্ৰাইম ঠিক আছে তো এই পইণ্টত চাওঁ এই পইণ্টত চাওঁ এই পইণ্টত চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড ভেলুটো চেম টু চেম থাকিব আৰু ই ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব এইটো কেলৈ হৈছে বিকজ আমাৰ যোনটো চাৰ্জ কিউ আছে সেইটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে যদি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট নহ'লেহেঁতেন তেতিয়া কি হ'ল চ' লেটছ চে এইখিনিত বোলে অলপ বেছি চাৰ্জ আছে লেটছ চে ইয়াতে বেছি ঘনাই আছে চাৰ্জখিনি আৰু বাকী এইবোৰত অলপ কম কমকৈ আছে তেনেহ'লে এইটো কেছত কি হয় যদি আমি চেম যদি অলপ পি ডিষ্টেঞ্চত লওঁ এইখিনি মোৰ তাত এতিয়াতো জেগা নাই মই এটা কাম কৰোঁ এইখিনিত লওঁ ঠিক আছে অলপ ঘনাই চাৰ্জেছ এইখিনিত লৈ লওঁ ঠিক আছে এতিয়া লেটছ চে এতিয়া আমি পইণ্ট লৈছোঁ P4 এটা লৈছোঁ এগেইন এই P4টো আমি এনেকুৱাকৈ লৈছোঁ চাচ ডেট ইউ এই চেণ্টাৰৰ পৰা স্মল আৰ ডিষ্টেঞ্চতে আছে ঠিক আছে স্মল আৰ মানে এইটো নটিশ্যনত দিছোঁ আৰ ইমানটো ডিষ্টেঞ্চো আছে এতিয়া যদি আমি এইখিনি পইণ্টৰ পৰা চাওঁ তো এতিয়া জানো আমি ইলেক্ট্ৰিক ফিল্ডটো চেম পাম অফক'ৰ্ছ ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব বাট জানো একচুৱেলি ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব নে নাই সেইটো ডিপেণ্ড কৰিব কিমান ঘনাই চাৰ্জ আছে তো সেইটো আমি কেনেকৈ চাব পাৰোঁ চ' এই চাৰ্জৰ কাৰণে আমাৰ কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড এই চাৰ্জৰ কাৰণে আমি এনেকৈ জইন কৰিব লাগিব তেনেকৈ এইটো জইন কৰিব লাগিব এই চাৰ্জৰ কাৰণে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো ইফালে হ'ব এইটোৰ কাৰণে অলপ ইফালে হ'ব তো এইকেইটা কি হ'ল ইহঁতৰ এটা নেট ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড আহিব যোনটো এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত থাকিব তো কি হ'ল এটাটোতো ইয়াৰ ডাইৰেকশ্যন অলপ চেঞ্জ হৈ গ'ল অন টপ অফ ডেট যিহেতু ইয়াতে আমাৰ কি আছে চাৰ্জ ডিষ্ট্ৰিবিউশ্যন বেছি আছে তো এই পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড হ'ব ইহঁতৰ কম্পেৰিজনতকৈতো বেছিয়ে হ'ব তো ইয়াতেতো আমাৰ ইলেক্ট্ৰিক ফিল্ড চেম নাথাকিলে চেম ডিষ্টেঞ্চ আৰু তো সেইকাৰণে ইয়াতে কি হ'ল চিমেট্ৰি ব্ৰেক হৈ গ'ল তো ইয়াতে আমাৰ চবতকৈ ইম্পৰ্টেণ্ট মেইন ফেক্টৰটো হৈছে যে প্ৰথমতে প্ৰব্লেমটো আৰম্ভ হোৱাৰ আগতেই কৈ দিছিলোঁ যে আমাৰ যোনটো চাৰ্জ কিউ আছে এইটো একচুৱেলি কি হৈছে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ আছে থ্ৰু আউট দ্য ছাৰ্ফেচ ইটছ ইউনিফৰ্ম থ্ৰু আউট দ্য ছাৰ্ফেচ তো আই হোপ এতিয়া আৰ্গুমেণ্টটোৰে ক্লিয়াৰ হৈ গ'ল যে আমাৰ এই চিমেট্ৰিৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড চব এইকেইটা পইণ্টত আৰ ৰেডিয়াছ আৱেত চবকেইটা চেম থাকিব এতিয়া নেক্সট কুৱেশ্যনটো আহি যাব নেক্সট কুৱেশ্যনটো আহিব আমাৰ যোনটো গছিয়ান ছাৰ্ফেচ আমি চিলেক্ট কৰিব লাগিব এতিয়া আমি কেনেকুৱাকৈ গছিয়ান ছাৰ্ফেচ চিলেক্ট কৰিম তো এতিয়া আমি গছিয়ান ছাৰ্ফেচ যেনেকুৱাকৈ চিলেক্ট কৰোঁ মই কিন্তু অলপ হেৰি কৰি লওঁ ক্লিন কৰি লওঁ এইখিনি আমাক নালাগে তো আমাৰ গছিয়ান ছাৰ্ফেচটো আমি এনেকুৱাকৈ চিলেক্ট কৰিব লাগিব such that আমি কি কৰি ল'ব বিচাৰোঁ আমি একচুৱেলি এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াব বিচাৰিছোঁ ৰাইট ঠিক আছে এতিয়া গছিয়ান ছাৰ্ফেচটো যেতিয়া আমি চুজ কৰিম আমি এনেকুৱাকৈ ছাৰ্ফেচটো ল'ব লাগিব such that সেই ছাৰ্ফেচটো য'তেই আমি লওঁ যিকোনো পইণ্টে লওঁ আমাৰ যেন ইলেক্ট্ৰিক ফিল্ডটো চেম থাকে তো তাৰমানে আমাৰ এই কণ্ডিশ্যনটো ফুলফিল হয় ঠিক আছে যে ই পি ইকুৱেলছ টু ই প্ৰাইম আমি য'তেই লওঁ লাগিলে আমি পইণ্ট ইয়াত লওঁ বা ইয়াত লওঁ সেই পইণ্টটো যেন সেই গছিয়ান ছাৰ্ফেচৰ ওপৰতে বহি থাকে such that আমাৰ ইলেক্ট্ৰিক ফিল্ডটো চেম টু চেম হয় তেনেহ'লে এই প্ৰব্লেমটোৰ হিচাপত তেনেহ'লে কি ধৰণৰ গছিয়ান ছাৰ্ফেচ হ'ব লাগে ৰাইট এতিয়া গছিয়ান ছাৰ্ফেচটো কি হ'ব বোলে গছিয়ান ছাৰ্ফেচটো ইয়াতকৈ সৰু হ'ব নেকি মই জাষ্ট এটা এজিউম কৰিছোঁ গছিয়ান ছাৰ্ফেচটো কি এনেকুৱাকৈ হ'ব নে গছিয়ান ছাৰ্ফেচটো ইহঁতৰে পাছ হ'ব দুটাৰে পাছ হৈছে এটাৰে পাছ হোৱা নাই নে গছিয়ান ছাৰ্ফেচটো তিনিটাৰে পাছ হৈছে নে গছিয়ান ছাৰ্ফেচটো তিনিটাতকৈ ডাঙৰে হ'ব কোনটো কেছ হ'ব এতিয়া আমি সেইটো জানিব লাগিব চ' আমি চেম ফিগাৰটো লৈছোঁ বাট অলপ সৰুকৈ লৈছোঁ য'তে গছিয়ান ছাৰ্ফেচটো আঁকিবলৈ ইজি হৈ যাব তো এতিয়া গছিয়ান ছাৰ্ফেচ আঁকিবলৈ কাৰণে আমাক এটাই ক্ৰাইটেৰিয়ান লাগিব তো সেই গছিয়ান ছাৰ্ফেচটো আমি এনেকুৱা আঁকিম such that
যোনটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব বিচাৰিছোঁ সেই পইণ্টটো যেন আমাৰ গছিয়ান ছাৰ্ফেচৰ ওপৰত বহি থাকে চ' লেটছ চে মই গছিয়ান ছাৰ্ফেচৰ এটা জাষ্ট সৰু পৰ্চন এটা লৈছোঁ এইটো হৈছে আমাৰ গছিয়ান ছাৰ্ফেচৰ সৰু পৰ্চন বাট এইটো ল'লেই নহ'ব তো এইখিনি পইণ্টত এই পইণ্টটো যদি এনেকৈ আমি ছাৰ্ফেচটো এনেকুৱাকৈ লৈছোঁ চাচেট এই পইণ্ট পিটো ইয়াতে বহি আছে তাৰমানে কি হ'ল এই গছিয়ান ছাৰ্ফেচটো ইয়াক যদি আমি চেণ্টাৰ লওঁ তেনেহ'লে কিমান ডিষ্টেঞ্চত আছে আৰ ডিষ্টেঞ্চত আছিলে নেক্সট যদি মই এইখিনিত কেলকুলেট কৰোঁ আমাৰ কি হ'ব চিমেট্ৰি আৰ্গুমেণ্টটো আমি দিয়ে থৈছোঁ যে ইয়াতো ইলেক্ট্ৰিক ফিল্ডটো ছেম হ'ব লাগিব তাৰমানে ইউ কি আৰ ডিষ্টেঞ্চতে থাকিব লাগিব তাৰমানে আমাৰ ছাৰ্ফেচটো ইয়াৰে পাছ হ'ব তো এনেকুৱাকৈ যদি আমি গোটেই পইণ্টবোৰ ওলাই লওঁ ডিফাৰেণ্ট পইণ্টবোৰ ওলাই লওঁ তো এক ধৰণে কি ইয়াতে এটা আমাৰ স্ফিয়াৰ আহিবনে নাই অফক'ৰ্ছ আমাৰ এটা স্ফিয়াৰে আহিব ইয়াত তো আমি কি কৰিছোঁ এটা ডাঙৰ হাইপথেটিকেল স্ফিয়াৰ এটা লৈছোঁ যোনটোৱে হৈ যাব আমাৰ এটা গছিয়ান স্ফিয়াৰ এতিয়া এই গছিয়ান স্ফিয়াৰ আঁকিবৰ কাৰণে আমি কি কৰিছোঁ যে আমাৰ যোনটো অৰিজিনেল হলো স্ফিয়াৰটো আছিলে স্ফেৰিকেল স্ফিয়াৰ তাৰ চেণ্টাৰৰ পৰা আমি যদি এই গছিয়ান ছাৰ্ফেচলৈ ডিষ্টেঞ্চটো মেজাৰ কৰোঁ সেইটো হ'ব আমাৰ আৰ তাৰমানে আমি এটা কনচেন্ট্ৰিক চাৰ্কেল আঁকিলোঁ আৰু সেই কনচেন্ট্ৰিক চাৰ্কেলৰ ৰেডিয়াছ হ'ব ইকুৱেলছ টু আৰ আৰু আমি এই গছিয়ান ছাৰ্ফেচটো এনেকুৱাকৈ চিলেক্ট কৰিছোঁ চাচ ডেট এই ছাৰ্ফেচত আমি যোনটো পইণ্টেই লওঁ চ' লেটছ চে আমি এই পাৰ্টিকুলাৰ পইণ্টটো লওঁ বা এই পইণ্টটো লওঁ যি পইণ্টতে লওঁ সেই পইণ্টত আমাৰ কি হ'ব এই গোটেইটো ছাৰ্ফেচতে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ছেম ওলাব তো তাৰমানে আমি ইয়াতে যি ইলেক্ট্ৰিক ফিল্ড ওলাম আমি ছেম ইলেক্ট্ৰিক ফিল্ডটো ইয়াতো পাম এইটোৱে হৈছে আমাৰ প্ৰব্লেমটোৰ চিমেট্ৰি আমি ইয়াতে ইউজ কৰিলোঁ তো এইটো দেখা পালে চিমেট্ৰিৰ কাৰণে আমি ধুনীয়াকৈ কি কৰিব পাৰিলোঁ আমাৰ এটা হাইপথেটিকেল স্ফিয়াৰ এটা ল'লোঁ যোনটোক আমি গছিয়ান স্ফিয়াৰ বুলি ক'লোঁ এতিয়া আমাৰ নেক্সট টাস্কটো হৈছে এই গছিয়ান ছাৰ্ফেচটোৰ থ্ৰুৰে কিমান ইলেক্ট্ৰিক ফ্লাক্স ওলাই আছে ঠিক আছে বিকজ আমি গছিয়ান স্ফিয়াৰ ইউজ কৰি পেলাই আমি গাউছ লটো ইউজ কৰিব পাৰোঁ গাউছ ল কি কয় যে ইণ্টিগ্ৰেশ্যন আৰু এইটো কি হ'ব লাগিব ক্ল'জ ইণ্টিগ্ৰেশ্যন সেইকাৰণে এইটোক আমি কওঁ ক্ল'জড ছাৰ্ফেচ আৰু কোনটো ছাৰ্ফেচৰ কথা পাতি আছোঁ এইটো ছাৰ্ফেচ নহয় এতিয়া আমি গছিয়ান ছাৰ্ফেচৰ কথা পাম যোনটো আমি এই ইমেজিনেৰী ছাৰ্ফেচটো ল'লোঁ তো এইটো তাৰ ই ভেক্টৰ ডট ডি এ ভেক্টৰ এইটো যদি কেলকুলেট কৰোঁ এইটো হৈ গ'ল আমাৰ টোটেল ফ্লাক্স তো টোটেল ফ্লাক্স কি হৈছে কিউ এন ক্ল'জ ডিভাইডেড বাই এপচিলন নট তো আমাৰ ফাৰ্ষ্ট টাস্ক হৈছে এই লেফ্ট হেণ্ড ছাইডটোক আমি চিম্প্লিফাই কৰিব লাগিব এইটো হৈছে আমাৰ লেফ্ট হেণ্ড ছাইড এই লেফ্ট হেণ্ড ছাইডটোক আমি কেনেকৈ চিম্প্লিফাই কৰিম তাৰপিছত আমি ৰাইট হেণ্ড ছাইডত আহিম তো লেফ্ট হেণ্ড ছাইড চিম্প্লিফাই কৰা মিনিংটো এইটোৱে হৈ গ'ল আমি এই ইণ্টিগ্ৰেশ্যন নকৰাকৈ ইয়াৰ এটা চিম্পল আমি ইণ্টাৰপ্ৰিটেশ্যন এটা ল'ব মানে ইয়াৰ চিম্পল এক্সপ্ৰেশ্যন এটা বনাব লাগিব চ' এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ তো আমি এই পইণ্ট পিটোৰে লওঁ তো লেটছ চে আমাক কি লাগে ই ভেক্টৰটো ডি এ ভেক্টৰ ওলাব লাগে তো সেইটোৰ কাৰণে ফাৰ্ষ্টতে আমি এটা স্মল এটা ইয়াতে এৰিয়া লৈ লওঁ এই ছাৰ্ফেচটোতো ঠিক আছে তো এইটোৱে হৈ যায় আমাৰ কি ডি এ ঠিক আছে এইটো হৈ গ'ল আমাৰ স্মল এৰিয়া ডি এ এতিয়া নেক্সট আহি যায় আমাৰ ইয়াতে ইলেক্ট্ৰিক ফিল্ড তো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কি হয় যিহেতু এইটো পজিটিভ চাৰ্জ আৰু এইটো আমি অলৰেডি কৈছোঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব তো আমিতো ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ড ই ভেক্টৰটো হৈছে একচুৱেলি এই ইলেক্ট্ৰিক ফিল্ড এট ডেট পইণ্ট সেই পইণ্টত যিয়ে হয় ইলেক্ট্ৰিক ফিল্ডৰ ভেলু তাৰ মেগনিটিউড মাল্টিপ্লাই টু আৰ কেপ মানে কি হৈছে এইটো আমাৰ আৰ হৈছে ডিষ্টেঞ্চ বিটুইন এই চেণ্টাৰ আৰু এই ছাৰ্ফেচটোৰ ৰাইট এই গছিয়ান ছাৰ্ফেচটোৰ আৰু আমি এনেকৈ ক'ব যে আমাৰ যোনটো গছিয়ান স্ফিয়াৰ আছে তাৰ ৰেডিয়াছ হৈছে স্মল আৰ তো এইটো ডিৰেকশ্যনটো কি হৈছে ৰেডিয়েলি আউটৱাৰ্ড হৈছে সেইকাৰণে আমি ইয়াতে কৈছোঁ আমাৰ যোনটো আৰ কেপ হৈছে সেইটো ডাইৰেকশ্যনতে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আছে নেক্সট এতিয়া ডি এ কি হৈ যায় ডি এ নহয় আমাক কি লাগিব ডি এ ভেক্টৰ লাগিব ঠিক আছে তো ডি এ ভেক্টৰ লাগিব মানে কি ডি এ মেগনিটিউডটো আমাৰ আছে তেনেহ'লে ইয়াৰ লগত এটা ইউনিট ভেক্টৰ লাগিব আৰু সেই ইউনিট ভেক্টৰটো হ'ব এই এৰিয়া ভেক্টৰ ডিৰেকশ্যন এতিয়া আমাৰ কি আছে গছিয়ান ছাৰ্ফেচটো আছে তো গছিয়ান ছাৰ্ফেচৰ ওপৰতে আমি এটা সৰু ছাৰ্ফেচ এটা লৈছোঁ আৰু গছিয়ান যোনটো আমাৰ স্ফিয়াৰটো হৈছে গছিয়ান স্ফিয়াৰটো এটা ক্লোজ স্ফিয়াৰ হয় তাৰমানে আমাৰ ছাৰ্ফেচটো ক্লোজ হৈ আছে তো আমাৰ যোনটো এৰিয়াৰ ডিৰেকশ্যন হ'ব আইদাৰ ভিতৰৰ ফালে হ'ব পাৰে বা বাহিৰৰ ফালে হ'ব পাৰে বাট আমি কি কৰিম আমি বাহিৰৰ ফালৰ ডিৰেকশ্যনটোৱে ল'ম এইটোৱে হ'ব আমাৰ ডি এ ভেক্টৰ কেলে আমি বাহিৰৰ ফালে এই কাৰণে লৈছোঁ বিকজ আমাৰ এইটো হৈছে ক্লোজড স্ফিয়াৰ এটা ক্লোজড অবজেক্ট হয় ভিতৰৰ ফালেতো ডাইৰেকশ্যন ল'ব নোৱাৰোঁ তো তাৰমানে ডি এৰ ডাইৰেকশ্যন কি আছে ইয়াৰো ডাইৰেকশ্যন আৰ কেপ ডাইৰেকশ্যনতে আছে তো আমি ক'লোঁ যে আমাৰ ডি এ ভেক্টৰৰ ডাইৰেকশ্যনো আৰ কেপ ডাইৰেকশ্যনত আছে অ'কে এতিয়া আমাক ইয়াতে কি লাগে ই ভেক্টৰটো ডি এ ভেক্টৰ আছে মই এইটোলৈ আহি আছোঁ আমি এইখিনিতে কৰিলোঁ চ' ই ভেক্টৰক যদি আমি ডি এ ভেক্টৰৰ লগত মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি কি পাম ই আৰ কেপ ডট প্ৰডাক্ট ডি এ আৰ কেপ এতিয়া ই ইনটু ডি এ এইটো একেলগে লিখোঁ আৰু এইফালে আছে আৰ কেপ ডট প্ৰডাক্ট উইথ আৰ কেপ
এতিয়াতো ইউনিট ভেক্টৰ এটা নিজৰ লগতে ই কি হৈছে ডট প্ৰডাক্ট হৈছে তো ইয়াৰ ভ্যালুটো সদায় কি আহিব 1 আহিব তো আমি কি পাইলো EDA পাই গলো তাৰ মানে আমাৰ এই লেফট হ্যান্ড সাইডৰ ইন্টিগ্ৰেশনটো এতিয়া সিম্পলিফাই হৈ পেলাই কি দিলে EDA দিলে EDA দিলে আৰু যদি এনেকাকৈ বুজিবলৈ ডিফিকাল্ট লাগে ইয়াতকৈ এটা ইজি টেকনিক আছে তো এতিয়া E ভেক্টৰ ডট DA ভেক্টৰ আমি ইভেন ইউনিট ভেক্টৰ নলোৱাকৈ এইটো কৰিব পাৰিম তো E ভেক্টৰ ডট DA ভেক্টৰ যদি আমি ক্ৰস ডট প্ৰডাক্টৰ যদি ডেফিনেশনটো ইউজ কৰো এটো কি আছে EDA কোসাইন থিটা এতিয়া এই ফিগাৰৰ মতে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আউটৱাৰ্ডছ আছে ইভেন DA ভেক্টৰ ডাইৰেকশনটো আউটৱাৰ্ডছ ইনফেক্ট আমি যদি চাওঁ জি পইণ্টতে চাওঁ আমাৰ DA ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুইটাৰ ডাইৰেকশন এক্স্যাক্টলি সেম টু সেম ডাইৰেকশন ৰিডিলি আউটৱাৰ্ডে থাকিব তাৰ মানে দুইটাৰ মাজত এংগল কি থাকিব 0 ডিগ্ৰীয়ে থাকিব যদি চাওঁ এই গসিয়ান স্ফিয়াৰটোত তো আমি ফাইনালি কি পাম EDA পাম এক্স্যাক্টলি সেই সেমটোৱে পাইছো তো এইটো হৈ গ'ল EDA আৰু ইফালেটো ৰাইট হ্যান্ড সাইডত আছে আমাৰ Q enclosed divided by epsilon naught ওকে এতিয়া নেক্সট কথাটো হৈ যায় এতিয়া এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ফিক্সড হ'ব নে ডিফাৰেন্ট হ'ব তো আমি কোড কৰি আছো আমাৰ গুটি ইন্টিগ্ৰেশনটো কোজ আছে এই ক্লোজ সাৰফেসতে হৈ আছে CS মই লিখিছো শৰ্ট ক্লোজ সাৰফেস তো গুটি ক্লোজ সাৰফেসতে আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিছো তাৰ মানে আমি এটো পইণ্টত কৰিব পাৰো এটো পইণ্টত এই পাৰ্টিকুলাৰ ইন্টিগ্ৰেলটো সলভ কৰিবৰ কাৰণে আমি স্মল DA এৰিয়াটো বাট আলটিমেটলি কৈতো আমি ডিফাৰেন্ট পইণ্ট ডিফাৰেন্ট DA ল'ব লাগিব ইয়াতে DA ল'ব লাগিব এইখিনি DA ল'ব লাগিব এনেকৈ গুটি DA টো ল'ব লাগিব এইটোটো হৈছে ইন্টিগ্ৰেশনৰ মিনিং তো whatever be the case আমি যদি DA কিয় নলো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এভৰি পইণ্ট অন দা গসিয়ান স্ফিয়াৰ কি থাকিব ফিক্স থাকিব হেতুটো আমি সিমেট্ৰিটোৰ এটো হেল্প লৈ পেলাই আমি এই স্ফিয়াৰটো লৈছো তো যদি আমি ক্যালকুলেট কৰো ইলেক্ট্ৰিক ফিল্ডটো আমাৰ সদায় কনস্ট্যান্ট থাকিব ইউনিফৰ্ম থাকিব সেইকাৰণে আমি কি কৰিব পাৰো ইলেক্ট্ৰিক ফিল্ডটো এই ইন্টিগ্ৰেশনৰ বাহিৰত ওলাই নিব পাৰো তো হৈছে E into integration DA equals to right hand side আমি কৰা নাই right hand side যেনেকা আছে তেনেকাই থাকক ওকে এতিয়া নেক্সট হৈছে ইন্টিগ্ৰেশন DA কৰিব লাগে তাৰ মানে এই গসিয়ান সাৰফেসটো DA গুটি কিটা বহুত খিনি DA লম আৰু এটো মই দেখুৱাবৰ কাৰণে এজত লৈছো আমাৰটো একচুয়ালি DA গুটি সাৰফেসটোতে আছে তো গুটি সাৰফেস ভিডিও স্মল DA এট দি এন্ড অফ দা ডে গৈ প্লে কি আহিব গুটি স্ফিয়াৰটো আহিব তেনে হলে এই ইন্টিগ্ৰেশনটো একচুয়ালি কৰিবই নালাগে এটো কি কৈছে এটো সাম অফ DA মানে হৈ গৈছে আমি ইয়াতে ক'ব পাৰো যে সাম অফ DA হৈছে entire Gaussian sphere Gaussian surface area বুলি ক'লে হল entire Gaussian surface area তো এতিয়া Gaussian surface to কি হয় আমাৰ sphere তো sphere area কি হয় 4 pi radius square এটা কোনটো radius লম capital R লম নে small r লম যেহেতু আমি গুটি Gaussian surface to লৈ আছো তো Gaussian sphere কথা পাতি আছো Gaussian sphere radius কি হৈছে r হৈছে তো আমি ইয়াতে ল'ব লাগিব 4 pi r square তো ইয়াতে আমাৰ কি হৈ গল electric field multiplied to 4 pi r square code integration কৰিলো integration আমি কৰাই নাই ইয়াতে আমি তো যাতে symmetry help ললো so 4 pi r square এটো হৈ গল equals to Q enclosed divided by epsilon naught তো ফাইনালি আমাক কি ওলাব লাগে ইলেক্ট্ৰিক ফিল্ড হে ওলাব লাগে এতিয়া এই ইলেক্ট্ৰিক ফিল্ডটো আমি ইয়াতে ৰাখিলো 4 pi r square যদি আমি both sides divide কৰি দিও তেনে হলে কি পাই যাও Q enclosed divided by 4 pi epsilon naught r square পালো তো আমি এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড পাই গলো তো এই পইণ্টত পোৱা ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ এক্সপ্ৰেছনটো কি আছে এটা বহুত ধুনীয়া এক্সপ্ৰেছন আহিছে যোনটো আমাৰ কুলম্বছ লৈ ইউজ কৰিলে আমাৰ আহে E equals to Q by 4 pi epsilon naught r square হেতু হৈছে বাট ইয়াতে এটা অলপ ডিফাৰেন্স আছে ইয়াতে আমি Q লোৱা নাই আমি ইয়াতে enclosed Q লৈছো এতিয়া enclosed Q মানে কি তাৰ মানে এই গসিয়ান সাৰফেসৰ ভিতৰত কি এনক্লোজ হৈছে এই চাৰ্জ Q2 হৈছে আমি একচুয়ালি এই Q2ৰ কথা কৈ আছো তো এটা এনেকাকৈ আমি চাব পাৰো যে এই গুটি চাৰ্জ Q2 এক প্ৰকাৰে কি হৈছে এটা পইণ্ট চাৰ্জৰ নিচিনা বিহেভ কৰি আছে তো ইয়াৰ কাৰণে আমি যোনটো ইয়াতে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিলো সেই ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন আহিছে E equals to Q enclosed divided by 4 pi epsilon naught r square so আমাৰ যোনটো ফাইনাল ইলেক্ট্ৰিক ফিল্ড হ'ব আমি ফাইনাল ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ললো তো ফাইনাল ইলেক্ট্ৰিক ফিল্ড হৈ যাব equals to Q enclosed তো এতিয়াটো আমাৰ প্ৰবলেমতে Q enclosed to কি হয় এই ক্যাপিটেল Q হয় তো Q enclosed ৰ জায়গাত আমি লিখি দিলো capital Q divided by 4 pi epsilon naught r square এইটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড at point P যোনটো আমাৰ অৰিজিনাল প্ৰবলেম আছিল ঠিক আছে ইলেক্ট্ৰিক ফিল্ড at point P due to a charged spherical sphere তো এইটো ভ্যালু আহিছে এতিয়া আমি এটো লিখি দিও এটো জায়গাত আমাৰ আহিব capital Q divided by 4 pi epsilon naught r square But ইয়াতে এটা ইন্টাৰেষ্টিং বস্তু নোটিস কৰিব পাৰি
তো আমাৰ যোনটো এই ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো আহিছে এই যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো আহিছে এইটো দেখোন কুলম্বছ লৰ নিচিনা আহিছে এটা পইণ্ট চাৰ্জৰ নিচিনা ৰাইট ইকুৱেলছ টু Q/4πε0r²। তো ইয়াৰ মতে আমি এজিউম কৰিব পাৰোঁ যিহেতু আমাৰ পইণ্ট P টো এই স্ফেৰিকেল শেলৰ বাহিৰত আছে তো আৰু ইউনিফৰ্ম হ'ব লাগিব ফাৰ্ষ্ট এইটো মনত ৰাখিব লাগিব যদি আমাৰ চাৰ্জটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট আছে তেনেহ'লে আমি এজিউম কৰিব পাৰোঁ যে আমাৰ এই গোটেই চাৰ্জকেইটা একচুৱেলি বাহিৰত নাই আমি এনেকুৱাকৈ কনচিডাৰ কৰিব পাৰোঁ তো আমি জাষ্ট এজিউম কৰিব পাৰোঁ যে এইকেইটা ইউনিফৰ্মলি যদি বাহিৰত স্প্ৰেড থাকে আমি এনেকুৱাকৈ চাওঁ বা গোটেই আমাৰ চাৰ্জখিনি কনচেনট্ৰেটেড হৈ পেলাই চেণ্টাৰত আছে বোলে এই গোটেই আমাৰ যোনটো চাৰ্জটো হৈ গ'ল কনচেনট্ৰেটেড হৈ পেলাই বোলে ভিতৰতে আছে প্লাছ কিউ তেতিয়াও কি আমি চেম এক্সপ্ৰেছনটোৱে পাম তো এইটোৱে কি হয় তাৰমানে যদি এটা ইউনিফৰ্মলি চাৰ্জ স্ফেৰিকেল শেল থাকে তো ইয়াৰ বাহিৰত থকা চাৰ্জ বা সেইটোকে আমি এজিউম কৰি পেলাই ভিতৰত লওঁ আমি কি পাম সেই এক্সপ্ৰেছনটোৱে পাম ইলেক্ট্ৰিক ফিল্ড এটা পইণ্ট ফাৰ অৱে মানে অলপ দূৰত এইটোতকৈ দূৰত তো আমি ডাইৰেক্টলি আমি ইয়াতো চাই থাকিব নালাগে কি চাৰ্জ আছে আমি সেইটোকে ডাইৰেক্টলি গোটেই চাৰ্জখিনি আমি চেণ্টাৰত আনি পেলাই আমি ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ড হৈছে Q/4πε0r²। অ'কে তো এইটোতো কি হ'ল আমাৰ পইণ্টটো যদি বাহিৰত থাকে তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড এইটো হৈ যায় এতিয়া যদি মই নেক্সট কুৱেশ্যনটো সুধোঁ বোলে এই পইণ্ট P টো বোলে মই এবাৰ ক'ত ল'ব বিচাৰিছোঁ ভিতৰত ল'ব বিচাৰিছোঁ পইণ্ট P তেনেহ'লে এতিয়া ইয়াতে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সেই ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ভেলুটো কি হ'ব চ' এইবাৰ আমি কি কৰিছোঁ আমাৰ যোনটো পইণ্ট য'ত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব বিচাৰিছোঁ সেইটো আমি এই স্ফেৰিকেল শেলৰ ভিতৰত লৈ লওঁ অ'কে তো এগেইন আমি ইয়াতে একেই গছিয়ান চাৰ্ফেচ আঁকিম তাৰ আগতে আমি ফৰ্মুলাটো কুইকলি নোট কৰি লওঁ আমাৰ টোটেল ফ্লাক্স হ'ব ইলেক্ট্ৰিক ফিল্ড ডট প্ৰডাক্ট DA ভেক্টৰ ইকুৱেলছ টু চাৰ্জ এনক্ল'জড ডিভাইডেড বাই এপচাইলন নট আৰু আমাৰ যোনটো এইটো ইণ্টিগ্ৰেল কৰিম সেইটো আমি এটা ক্লোজ চাৰ্ফেচত কৰিম তো এইটোৱে হৈছে আমাৰ গাউছেছ ল এতিয়া আমি গাউছেছ লটো কেনেকৈ কৰি ল'ম তো আমি যিহেতু আমি এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব বিচাৰিছোঁ তো আমি গাউছেছ লটো আমি এনেকৈ কৰি ল'ম ছাচ ডেট আমি এটা স্ফিয়াৰ আঁকি লওঁ ঠিক আছে এটা আমি ইমেজিনাৰী স্ফিয়াৰ আঁকিলোঁ এইটোৱে হৈ যাব আমাৰ গছিয়ান স্ফিয়াৰ আৰু এই গছিয়ান স্ফিয়াৰৰ যোনটো ৰেডিয়াছ হৈ যাব এইটো এক্সেক্টলি ইকুৱেলছ টু R হৈ যাব অ'কে ঠিক আছে এতিয়া নেক্সট আহি যায় আমাৰ এতিয়া ইলেক্ট্ৰিক ফিল্ড এই পইণ্টত এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি হ'ব এতিয়া যিহেতু আমাৰ এইখিনিত আছে পজিটিভ চাৰ্জ তো আমি ক্লিয়াৰলি জানো আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব এইটো ইনৱাৰ্ডছ হ'ব ৰাইট ইনৱাৰ্ডছ আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে এই পজিটিভ চাৰ্জৰ পৰা আৱে ফ্ৰম দেট পজিটিভ চাৰ্জ হ'ব ঠিক আছে বাট ই কি হ'ব ইনৱাৰ্ডছ টু এক্টিং টুৱাৰ্ডছ চেণ্টাৰ এইটো চেণ্টাৰলৈ এক কৰিব এইটো হৈ গ'ল আমাৰ ই ফিল্ডৰ ডিৰেকশ্যন ঠিক আছে ই ফিল্ডৰ ডিৰেকশ্যন এণ্ড নেক্সট এতিয়া আহি গ'ল আমাৰ এৰিয়া ভেক্টৰ এইটো এৰিয়া ভেক্টৰ কেনেকৈ ল'ম তো এৰিয়া ভেক্টৰ প্ৰথমতে আমি এটা সৰু এটা পৰ্চন এটা ল'ম এইটোৱে হৈ গ'ল আমাৰ এৰিয়া তো এতিয়া এৰিয়াৰ ডাইৰেকশ্যন ইনৱাৰ্ড হ'ব নে আউটৱাৰ্ড হ'ব এৰিয়া ভেক্টৰ ডাইৰেকশ্যন আউটৱাৰ্ড হ'ব কেলে আউটৱাৰ্ড এইকাৰণে হ'ব তাৰমানে এইটো DA ভেক্টৰ ডাইৰেকশ্যন আউটৱাৰ্ড এইকাৰণে হ'ল বিকজ এইটো আমাৰ যোনটো গছিয়ান আমি চাৰ্ফেচটো ল'লোঁ ইভেন এইটো ইমেজিনেৰী বাট হয়তোতো আমাৰ এইটো এটা গছিয়ান চাৰ্ফেচ আৰু গছিয়ান চাৰ্ফেচটো কি হয় এটা ক্ল'জড চাৰ্ফেচ হয় আৰু আমি সদায় এৰিয়া ভেক্টৰ ডাইৰেকশ্যন কি কওঁ ক্ল'জ চাৰ্ফেচ যদি থাকে চাৰ্ফেচৰ বাহিৰত পইণ্ট কৰাকৈ আমি লওঁ ঠিক আছে তো তাৰমানে কি ই ভেক্টৰ আৰু ডি ভেক্টৰৰ মাজৰ যোনটো এংগলটো হ'ল সেইটো 180 ডিগ্ৰী হৈ গ'ল তো আমিতো ইয়াতে ক'বই পাৰিম যে ই ভেক্টৰ ডট প্ৰডাক্ট উইথ DA ভেক্টৰ যদি কৰোঁ তেনেহ'লে এইটো কি হ'ব ই ইনটু DA ইনটু কছাইন থিটা তো কছ থিটা জেগাত এতিয়া থিটাৰ জেগাত আমি লিখিম 180 ডিগ্ৰী বাট 180 কছাইন 180 জানো আমাৰ হয় -1 তো তাৰমানে কি হ'ব এইটো দিব -E DA তো আমাৰ লেফ্ট হেণ্ড ছাইডটো কি হৈ গ'ল তো লেফ্ট হেণ্ড ছাইডটো হৈ গ'ল ইণ্টিগ্ৰেশ্যন তো মাইনাছ চাইনটো মই বাহিৰতে লিখিছোঁ EDA ইকুৱেলছ টু total charge enclosed by the Gaussian surface divided by epsilon naught. Again, আমি same idea to ল'ব পাৰিম যিহেতু আমাৰ এটা Gaussian surface to কি হয় এটা ধুনীয়া sphere হয় তো electric field ইয়াতে কাউণ্ট কৰোঁ ইয়াতে কাউণ্ট য'তেই লওঁ anywhere on the surface আমাৰ electric field to কি হৈ থাকিব fixed হৈ থাকিব তো আমি এই electric field কি কৰিব পাৰিম আমি ইণ্টিগ্ৰেশ্যনৰ বাহিৰটো ল'ব পাৰিম তো আমি পালোঁ -E close integration dA equals to Q enclosed by epsilon naught ঠিক আছে -E এতিয়া ইণ্টিগ্ৰেশ্যন অফ DA কি হ'ব এইটো একেবাৰে চিম্পল ইণ্টিগ্ৰেল এগেইন আমাৰ কোনটো কৈছে গছিয়ান চাৰ্ফেচৰ ইণ্টিগ্ৰেশ্যন লৈছে তো গছিয়ান চাৰ্ফেচৰ এৰিয়া কি হৈ যাব সেইটো হৈ যাব আমাৰ 4π ৰেডিয়াছ স্কুৱেৰ এতিয়া ৰেডিয়াছ মানে স্মল r ল'ম আমি স্মল r এ ল'ব লাগিব বিকজ গছিয়ান চাৰ্ফেচৰ ৰেডিয়াছ হৈছে স্মল r তো এইটো হৈ গ'ল আমাৰ 4π r স্কুৱেৰ ইকুৱেলছ টু
total charge enclosed divided by epsilon naught. হৈ গল okay almost there. তো আমি হব এতিয়া E হৈছে equals to minus charge enclosed divided by 4 pi epsilon naught r square. তো এটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন কোড এই পইণ্টত এটি এই পইণ্টত কও বা এই পইণ্টত কও বা এই পইণ্টত কও এনি পইণ্ট অন দা গaussian surface তাৰ এক্সপ্ৰেছনটো আহিছে minus q enclosed divided by 4 pi epsilon naught r square. এতিয়া নেক্সট আমাৰ কাম হ'ব q enclosed টো লোৱা তো q enclosed মানে কি q enclosed ৰ মিনিংটো এটো হ'ল যে আমাৰ যোনটো এই gaussian surface টো দিছে এই gaussian surface ৰ ভিতৰত থকা চাৰ্জ টোৰ কথা কৈছে যে ইয়াৰ ভিতৰত কিমান আছে টোটাল চাৰ্জ কি হ'ব অলপ ভাবিছোৱা ইয়াৰ ভিতৰত জানো কিবা চাৰ্জ আছে নাই তো আমাৰ যোনটো চাৰ্জ কিউ আছে হেতুটো আমাৰ gaussian surface ৰ বাহিৰত আছে gaussian surface ৰ ভিতৰতটো নাই তো তাৰ মানে ইয়াতে নেট চাৰ্জটো একো নাই এনক্লোজড চাৰ্জ তো এটো ভ্যালু কি হৈ গল ইয়াতে q enclosed টো 0 হৈ গল আমি এনেকৈ ক'ব পাৰো যে q enclosed equals to q এটোটো equals to 0 হৈ গল তেনেহলে ইয়াতে যদি আমি 0 পুট কৰি দিও 0 যদি পুট কৰি দিও তেনেহলে আমি কি পাই যাও minus 0 by 4 pi epsilon naught r square তেনেহলে আমাক কি দি আছে ইলেক্ট্ৰিক ফিল্ডটো 0 দি আছে এটো এটা ইন্টারেস্টিং আমি আনসার পাই গলো যে আমাৰ যদি এই স্ফেৰিকেল স্ফিয়াৰ থাকে বাহিৰতটো আমি ইলেক্ট্ৰিক ফিল্ড পাই যাম এটা এক্সপ্ৰেছন পাই যাম বাট যদি আমি ভিতৰত ক্যালকুলেট কৰিব যাও আমাৰ ভিতৰত থকা ইলেক্ট্ৰিক ফিল্ডটো যতি লও এনিৱেৰ ইনসাইড দ্য স্ফেৰিকেল শেল আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড যতি কাম কৰিব আমি যতি চাও আমাৰ কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকিব আমি ইয়াতে চাও ইলেক্ট্ৰিক ফিল্ড 0 আহিব এখিনিত চাও ইলেক্ট্ৰিক ফিল্ড 0 আহিব তো ইভেন দো মই এখিনি পইণ্ট কি লৈছো গaussian surface ৰ বাহিৰত দিছো বাট gaussian surface টো আমাৰ কি আছে ইমাজিনাৰী সাৰফেস হয় আমি তো এনেকাকো ল'ব পাৰো যে আমাৰ এটা বিগাৰ gaussian surface লৈ ল বাট ষ্টিল আমি সেম ক্যালকুলেশন পাম বিকজ এই gaussian surface ৰ ভিতৰত কোনো চাৰ্জ নাথাকে হেকাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় 0 আহিব তো আমি ইয়াতে কম যে ইলেক্ট্ৰিক ফিল্ড সদায় আহিব ইকুৱেলস টু 0 ভেৰি ইন্টাৰেস্টিং ৰিজাল্ট ঠিক আছে এতিয়া মনত কোৱেশ্চন আহিব পাৰে বলে কিয় আহিছে নো ইলেক্ট্ৰিক ফিল্ড ইকুৱেলস টু 0 ৰাইট এনেটো কোনো বিনা কাৰণতো ইয়াতে ইলেক্ট্ৰিক ফিল্ড 0 হ'ব নোৱাৰে তো লেটস সে আমি এটা কাম কৰো ইয়াৰে ভিতৰতে এটা ইউনিট টেষ্ট চাৰ্জ এটা ভৰাই দিও আৰু জেনেৰেলি আমাৰ টেষ্ট চাৰ্জবোৰ কি হয় পজিটিভ হয় তো আমি ইয়াতে এটা পজিটিভ টেষ্ট চাৰ্জ ইয়াতে ভৰাই দিও লেটস সে তো এতিয়া যদি মই এটা পজিটিভ টেষ্ট চাৰ্জ এটা ইয়াতে ভৰাই দিও এটা কি হ'ব যেহেতু এটো পজিটিভ হয় সাৰফেসতটো আমাৰ কি আছে গুটি পজিটিভ চাৰ্জ আছে তো এই পজিটিভ চাৰ্জে ইয়াক ৰিপেল কৰিব তো ইয়াক এফালে যাব দিব এখিনিত থকা পজিটিভ চাৰ্জটো আকৌ ইয়াক এফাললৈ ৰিপেল কৰিব এই পজিটিভ চাৰ্জটো কি কৰিব আমি যদি চাও ইয়াক এফালে ৰিপেল কৰিব ঠিক আছে যিমান এখিনিত থাকিব ইমান বেছি ষ্ট্ৰং দি ইয়াক ৰিপেল কৰিব এই চাৰ্জটো ইয়াক ৰিপেল কৰিব এখিনিত থকা চাৰ্জটো ইয়াক ৰিপেল কৰিব তো ইয়াতে কি হৈছে ইমানি ৰিপেল কৰিব যে এটো পইণ্ট এটা এনেকা ইয়াৰ যোনটো নেট ৰিজাল্টেন্ট ফোৰ্স হ'ব ইয়াৰ ওপৰত বা নেট ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ডটো যদি আমি চাও হেতু সদায় ইয়াতে 0 হ'ব তো সেই কাৰণে আমি ইভেন দো ইয়াতে চাৰ্জ আছে তো ইয়াতে এই চাৰ্জটো কোনো ধৰণৰ ফোৰ্স ফিল নকৰিব বিকজ ইয়াতে আমাৰ কি হ'ব গুটি ফোৰ্সবোৰ ৰিজাল্টেন্ট ফোৰ্সটো 0 হৈ গল সেই কাৰণে আমি ইয়াতে কম যে আমাৰ যোনটো ভিতৰত থাকিব ভিতৰত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় ইকুৱেলস টু 0 হয় তো এটো আছিল আমাৰ আজিৰ সেশনটো So, as this session, we can now up to see you in the next session. Thank you.